নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 এপ্ৰিল আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে মাজুলীৰ অফলামুখ ঘাটত ভয়ংকৰ ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰপেক্স জাহাজৰ খুন্দা দুখনকৈ ফেৰিক। পাৰত যাত্ৰী আৰু বাহন উঠাই থকাৰ সময়তে প্ৰচণ্ড খুন্দা। অনিয়ন্ত্ৰিত জাহাজখনে খুন্দিয়াই এখনৰ পিছত আনখন ফেৰিক। কতমপি প্ৰাণ ৰক্ষা পৰিছে ৰপেক্স ফেৰীত থকা শ শ যাত্ৰীৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ঘোষণা হ'ল মেট্ৰিকৰ ফলাফল। মেট্ৰিক পৰীক্ষাত জিলিকিল যোৰহাট। প্ৰথম স্থান অমিশী শইকীয়া আৰু গুৱাহাটীৰ সপ্তৰ্ষ বৰদলৈয়ে পালে দ্বিতীয় স্থান। আনহাতে তৃতীয় স্থান অনিৰ্বাণ বৰগোহাঁইয়ে পালে। মেট্ৰিকত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ আমিশী শইকীয়াই। আমি পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছো এইজন হৈছে যোৰহাটৰ আমিশী শইকীয়াই। আৰু আজি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে দিনৰ 10:30 আৰু ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থানত এটা কথাত ক'বলৈ গ'লে প্ৰথম স্থান দখল কৰিছে যোৰহাটৰ এইগৰাকী আমিশী শইকীয়াই। যোৰহাটত প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী আছিল আমিশী শইকীয়া। 98.5% নম্বৰেৰে শীৰ্ষস্থান দখল কৰিছে আমিশী শইকীয়াই। আমিশী শইকীয়াই সৰ্বমুঠ নম্বৰ হৈছে 591। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে জুম্মাৰ নামাজ আদায় কৰিয়েই ৰাজপথলৈ লাখ লাখ মুছলমানে। ৱাকফ আইনৰ বিৰুদ্ধে দেশজুৰি সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। আৰু ৱাকফ আইন বিষয়ত চৰকাৰৰ হস্তক্ষেপ কোনো কাৰণতে মানি লোৱা নহ'ব। একত্ৰিত হৈছে সকলো মুছলমান দল সংগঠন। মুছলমানে চৰকাৰলৈ ভয় কৰাৰ প্ৰয়োজন নাই। সকলো মুছলমান একলগ হৈ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান। উত্তাল কৰি তুলিছে সমগ্ৰ পৰিস্থিতি। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে চেন্নাইৰ নেতৃত্বত ল'বলৈ সাজু মহেন্দ্ৰ সিং ধোনী। আঘাত পোৱাৰ বাবে বিৰতি ঋতুৰাজ গায়কোৱাডৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মৰিগাঁৱত আটক ভুৱা চিকিৎসক। আৰক্ষীৰ জালত পায়েল জুলফিয়া নামৰ মহিলাগৰাকী। মৰিগাঁও চুলতান হাস্পাতালত চিকিৎসা প্ৰদান কৰি আছিল পায়েলে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ বিশ্ব জোকাৰি যোৱা শুকাবু হেলিকপ্টাৰ দুৰ্ঘটনা। নৈত পৰিল পাইলটৰ লগতে হেলিকপ্টাৰ থকা 6 জন। হেলিকপ্টাৰখনত থকা সকলো যাত্ৰী নিহতৰ খবৰ। 3 জন প্ৰাপ্তবয়স্ক 3 জন শিশু যাত্ৰী আছিল হেলিকপ্টাৰখনত। হেলিকপ্টাৰখনত থকা সকলো যাত্ৰী নিহতৰ খবৰ। এইবাৰ আমেৰিকাত শুকাবু হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে। হাডছন নৈত পৰিল পাইলটৰ লগতে হেলিকপ্টাৰত থকা 6 জন। স্পেইনৰ 5জনীয়া পৰিয়াল এটা আৰু পাইলট নিহত হৈছে। ইফালে উদ্ধাৰ কৰা হৈছে পৰিয়ালটোৰ আৰু পাইলটৰ মৃতদেহ। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও দুৰ্ঘটনাটোক লৈ প্ৰকাশ কৰিছে শোক। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে শোক প্ৰকাশ কৰিছে। পুনৰ বিশ্ব জোকাৰি যোৱা এই শুকাবু হেলিকপ্টাৰ দুৰ্ঘটনা। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। ছোৱালীৰ মনোনয়ন দাখিল কৰিবলৈ আহি অসুস্থ হৈ পৰিল কংগ্ৰেছ নেতা শ্বাহাবুদ্দিন মজুমদাৰ।